নমস্কাৰ, মই অনিৰ্বাণ আৰু আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও। প্ৰিয় দৰ্শক, আজি মোৰ সৈতে নতুন দিল্লীৰ পৰা সংযুক্ত হৈছে যুৱ লেখক সুমিন্দ্ৰ চৌধুৰী। চৌধুৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ। নমস্কাৰ। হয়, মই প্ৰথমতে আপোনাৰ বিষয়ে অলপ অসমবাসী ৰাইজক মই চিনাকি কৰাই দিব বিচাৰিছো। সুমিন্দ্ৰ চৌধুৰী পেছাত এগৰাকী অভিযন্তা। তেওঁ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানত ইতিমধ্যে কাম কৰি বৰ্তমান কবেলকো নামৰ এটা বহুজাতিক প্ৰতিষ্ঠান, এইটো জাপান বেছড কোম্পানী হয় আৰু এই কোম্পানীত তেওঁ এতিয়া এগৰাকী অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। আৰু তেওঁ পেছাৰ উপৰিও অসমীয়া সাহিত্য চৰ্চাৰ লগত তেওঁ খুবেই জড়িত। ইতিমধ্যে তেওঁ বিশেষকৈ বিজ্ঞান লেখাও যথেষ্টখিনি তেওঁ প্ৰকাশ কৰিছে, বিজ্ঞান ভিত্তিক উপন্যাসো প্ৰকাশ কৰিছে। আৰু আজিৰ আমাৰ এই অনুষ্ঠানত মোৰ সৈতে আছে সুমিন্দ্ৰ চৌধুৰী। মই আজি আপোনাক লগ পাই যথেষ্ট সুখী, কাৰণ আপুনি এনেকুৱা এটা সময়ত ইতিমধ্যে এখন কিতাপ আপুনি প্ৰকাশ কৰিছে। আমি সকলোৱে জানো অসম মিজোৰামৰ মাজত এটা সীমান্ত সংঘাত চলি আছে। কেইবাগৰাকীও লোক শ্বহীদ হ'বলগীয়া হৈছে, কেইবাগৰাকীও আৰক্ষী লোক শ্বহীদ হৈছে। এক সংঘাতপূৰ্ণ এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে অসম আৰু মিজোৰামৰ সীমান্তত। তেনেকুৱা এটা সময়ত আপোনাৰ যিখন গ্ৰন্থ প্ৰকাশ পাইছে, বিহংগম দৃষ্টিত মিজোৰাম মোৰ সৈতে আছে এই গ্ৰন্থখন। এই গ্ৰন্থখন আপুনি প্ৰকাশ কৰি উলিয়াইছে এই সময়খিনিতে, আৰু গ্ৰন্থখনে এটা বেলেগ এটা ইংগিত বা বেলেগ এটা চিন্তা দাঙি ধৰিছে পাঠক সমাজৰ মাজত। গতিকে এই গ্ৰন্থখন সম্পৰ্কে কিছু কথা পাতিব বিচাৰিছো। মই ধন্যবাদ। হয়, চৌধুৰী ডাঙৰীয়া, মই আপোনাৰ গ্ৰন্থখনৰ বহুত বেছিখিনি মই পঢ়া নাই, অলপ কিছু পঢ়িছো। তাৰ ভিতৰত মই আপোনাৰ যিটো আগ কথা আপুনি লিখি উলিয়াইছে, সেই লিখাৰ মাজত মই এটা শাৰী খুব মোৰ চকুত পৰিছে। এই শাৰীটোৰে মই আৰম্ভ কৰিম কথাখিনি আমাৰ। আপুনি লিখিছে যে অসমৰ অন্যতম লুচাই পাহাৰ জিলা আৰু বৰ্তমানৰ মিজোৰামৰ লোকসকল স্বভাৱজাত শান্তিপ্ৰিয়, কৰ্মত সৎ আৰু সুশৃংখল জাতি। মিজোৰাম সম্পৰ্কে বা মিজোৰামৰ মানুহখিনি সম্পৰ্কে আপোনাৰ ধাৰণা বা আপুনি ক'ব বিচৰা কথাখিনি আপুনি এবাৰ ক'ব নেকি? এইবাৰ নিশ্চয়কৈ। প্ৰথমতে মই আপোনালোকৰ চেনেলটোৰ সকলো সকলো কৰ্মীকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সঁচাকে বৰ দুখৰ কথা যে আমাৰ বহুকেইজন আমাৰ পুলিচ বিষয়া শ্বহীদ হৈছে। সেই শ্বহীদৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। সঁচাকে বৰ দুখৰ কথা। কিন্তু সকলোতকৈ আচৰিত লাগে আমাৰ নিচেই ওচৰত থকা 7 ভনীৰ এজনী ভনী মিজোৰাম ৰাজ্যৰ হঠাৎ এনেকুৱা আক্ৰমণ হ'ব বুলি ভাবা নাছিলো। কাৰণ মই যিমানবাৰ মিজোৰাম গৈছো আৰু মোৰ লগত যিমান মিজো বন্ধু আছে, বান্ধৱী আছে, তেওঁলোকৰ লগত মই একেলগতে পঢ়িছো। ইঞ্জিনিয়াৰিং 6 বছৰ কাল মই পঢ়িছো। 6 বছৰীয়া ইঞ্জিনিয়াৰিং কোৰ্চত মই তেওঁলোকক দেখিছো। তাৰপিছতো পাছ কৰি যোৱাৰ পিছতো প্ৰফেশ্যনেল লাইফতো মই তেওঁলোকৰ বহুতখিনি সহায় সুবিধা পাইছো। ময়ো কেতিয়াবা তেওঁলোকক সহায় সুবিধা দিছো। আচলতে আমাৰ যিটো বন্ধুত্বৰ যিটো এনাজৰী, সেই এনাজৰীৰ মাজত হঠাৎ আহি পোৱা সংঘাতপূৰ্ণ পৰিস্থিতি সঁচাকে চিন্তনীয়। আৰু মই এই মিজোৰাম কিতাপখন লিখিছো মোৰ কলেজ লাইফৰ পৰা লৈ মোৰ প্ৰফেশ্যনেল জাৰ্ণিৰ পটভূমিত। আৰু মিজোৰাম মই এইটো কাৰণে পটভূমিত মই লৈছিলো, কাৰণ মিজোৰামৰ মানুহখিনি সঁচাকে সৎ, সঁচাকে বহুত নিয়মানুৱৰ্তিত থাকে, শৃংখল, কৰ্মত তেওঁলোকে বহুত সমাজৰ দায়িত্বতা পালন কৰে। অকল সাংবিধানিক মৌলিক অধিকাৰ বা স্বাধীনতাৰ পিছতে দৌৰি নাথাকে, তেওঁলোকে সাংবিধানিক দায়িত্বখিনি পালন কৰে, যিটো আমি সচৰাচৰ বেলেগত কমেই পাওঁ। কাৰণ সকলোৱেই বাক স্বাধীনতা পৰা আৰম্ভ কৰি জীৱন নিৰ্বাহলৈ সকলো স্বাধীনতা বিচাৰে, কিন্তু ৰাষ্ট্ৰখনৰ প্ৰতি আমাৰ যিটো সামাজিক দায়বদ্ধতা, সেই সাংবিধানিক দায়বদ্ধতাখিনি আমি কোনেও পালন নকৰোঁ। আৰু এইখিনি কথাকে মই দাঙি ধৰিবৰ কাৰণে মোৰ হাতত, মোৰ কলমত বিহংগম নামৰ উপন্যাসখনৰ বিহংগম দৃষ্টিত মিজোৰাম সৃষ্টি হ'ল।
আৰু মই এই মিজোৰামৰ উপন্যাসখনৰ জৰিয়তে সেই মিজো সমাজখনৰ সভ্যতা আৰু তেওঁলোকৰ সংস্কৃতিৰ লগতে সামাজিক দায়বদ্ধতাৰ দিশটো মই সমাজৰ আগত প্ৰতিষ্ঠা কৰিব বিচাৰিছো। আপুনি হয়তো বহু মিজো মানুহক বা মিজোৰ বিভিন্ন মিজোৰামৰ বহু লোকক আপুনি ওচৰৰ পৰা পাইছে, তেওঁলোকৰ সৈতে আপুনি একেলগে ঘূৰিছে, একেলগে কটাইছে। তাৰপিছত শেহতীয়াভাৱে যিটো ঘটনা ঘটিলে, আপুনি নতুন দিল্লীত আছে, নতুন দিল্লীৰ পৰা এনেকুৱা এটা ঘটনা যদি আপুনি বাতৰি দেখিবলৈ পাইছিল, যথেষ্টখিনি আপুনি নিশ্চয়কৈ উদ্বিগ্ন হৈ পৰিছিল। কি কয় এই সন্দৰ্ভত? মই খুবেই উদ্বিগ্ন আৰু লগতে মৰ্মাহত হৈছিলো। আৰু হোৱাৰ লগে লগে মোৰ যিমানখিনি মিজো বন্ধু বান্ধৱী সকলোৰ লগত আমি টেলিফোনিকেলি কথা পাতিছো যে কি হৈ গ'ল। আৰু এইটো সাধাৰণতে কিহৰ হৈছে বা কি ৰাজনৈতিক কাৰণ ঐতিহাসিক বিষয়ত হৈছে সেইটো মই ক'ব নোৱাৰিম বা মই খুব এটা নাজানো। কিন্তু ভাৰত ৰাষ্ট্ৰৰ সংবিধানৰ মতে সাংবিধানিক সূত্ৰ উলিয়াই সমাধান কৰিব লাগে, বিচাৰ বিবেচনাৰে সমাধান কৰিব লাগে, কোনো হিংসামূলক। কাৰণ চাওক, মিজো এটা সুশৃংখল জাতি আৰু অসমীয়া আমাৰ জাতিটো হ'ল আমি অতিথি পৰায়ণ জাতি, আৰু দুয়োটা জাতিয়ে বহুত শান্তি সমৃদ্ধিৰে থকা জাতি। কিন্তু সেই শান্তি সমৃদ্ধিৰ মাজত হঠাৎ যিটো আহি পৰিল হাহাকাৰ হোৱা ধৰণৰ পৰিস্থিতি, এইটো সঁচাকৈ খুব চিন্তনীয় বিষয়। কাৰণ আমি সকলোৱে শান্তিপ্ৰিয় মানুহ, আমি শান্তিত থাকিব বিচাৰোঁ। গতিকে মোৰ এই কিতাপখনৰ জৰিয়তে মই আমাৰ প্ৰবাসী মিজোখিনি, অসমত থকাখিনিক এটা মই বাৰ্তা দিব বিচাৰোঁ যে আমিও তেওঁলোকৰ প্ৰতি সমানে আমাৰ সৌহৃদয়তা আছে। আৰু আমাৰ অসমীয়া যিখিনি মানুহ মিজোৰামত প্ৰবাসী হৈছে, তেওঁলোকেও জানিব লাগে যে মিজোসকলক আমি অসমীয়াইও সন্মান কৰোঁ আৰু তেওঁলোকৰ প্ৰতি আমাৰ ভাল পোৱা আছে। কাৰণ কিতাপখনত বন্ধুত্বৰ ওপৰতেই লিখা হৈছে। মিজোসকলৰ লগত কেনেকুৱা বন্ধুত্ব আছিল বা আমাৰ কেনেকুৱা বন্ধুত্ব আছে দেশখনৰ বা ৰাজ্যখনৰ, সেইখিনিকে এই কিতাপখনৰ মাজত প্ৰতিপন্ন কৰা হৈছে। বিহংগম দৃষ্টিত মিজোৰাম এই গ্ৰন্থখন মই পুনৰবাৰ দেখুৱাইছো দৰ্শকসকলক। এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ভাষা পাব্লিকেশ্যনে। আৰু এই যিখন গ্ৰন্থ আপুনি কৈছে উপন্যাস বুলি, মই যেতিয়া পঢ়িবলৈ চেষ্টা কৰিছো উপন্যাস, লগতে দেখি আপোনাৰ 2004 চনৰ এটা কাহিনী, আপুনি নিশ্চয়কৈ এটা সঁচা কাহিনী হয় যিখিনি আপুনি লিখিব বিচাৰিছে। তাত আপুনি এনেকুৱা কিছুমান যি ধৰণে আপুনি উপস্থাপন কৰিছে গোটেই বিষয়বিলাক এটা ভ্ৰমণ কাহিনী যেন লাগে। তাৰ লগত আপুনি তথ্যৰে ভৰাই দিছে, যথেষ্টখিনি তথ্য দিছে মিজোৰাম সম্পৰ্কে, মিজোৰামৰ ব্যৱস্থা সম্পৰ্কে, মিজোৰামৰ মানুহখিনি সম্পৰ্কে, তেওঁলোকৰ সভ্যতা সংস্কৃতি, তেওঁলোকৰ আচাৰ ব্যৱহাৰ। আপুনি তথ্য সমৃদ্ধ কৰিছে এই গ্ৰন্থখন। মানে মই এনেকৈ এখন ভ্ৰমণ কাহিনী হিচাপে বুজিম, উপন্যাস হিচাপে বুজিম, নে এখন তথ্য সমৃদ্ধ গ্ৰন্থ হিচাপে বুজিম, মই নিজে অলপমান ভাবিবলৈ মানে অলপ কনফিউজ হৈ গৈছো। আপুনি কি কয়, গ্ৰন্থখনৰ সম্পৰ্কে অলপ ক'ব নেকি? হয়, কি ধৰণে উপস্থাপন? খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে আপুনি। ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ। কাৰণ কিতাপখন পঢ়িলে কোনো এটা দিশৰ পৰা লাগিব এখন ভ্ৰমণমূলক কাহিনী, আৰু কোনোবা এটা দিশৰ পৰা লাগিব এইখন উপন্যাস। আচলতে উপন্যাস বুলি ক'লে তাৰ যিটো এটা পটভূমি লাগে, সেই পটভূমিটো মই এজন ছাৰ্ভিচ ইঞ্জিনিয়াৰক বাছি লৈছো। কাৰণ আমি প্ৰত্যেক মানুহৰে ওপৰত কিতাপ লিখিছে বা লিখিছে। যেনে ধৰক ডক্টৰৰ ওপৰত কিতাপ আছে, উকিলৰ ওপৰত কিতাপ আছে, ইঞ্জিনিয়াৰৰ ওপৰত কিতাপ আছে, ৰাজনৈতিকবিদৰ ওপৰত কিতাপ আছে, উপন্যাস আছে, গল্প আছে। ছাৰ্ভিচ ইঞ্জিনিয়াৰ সকল হ'ল মেচিন ঠিক কৰা মেকানিক। আচলতে আমি ছাৰ্ভিচ ইঞ্জিনিয়াৰ বুলি কওঁ টেকনিকেলি, কিন্তু থলুৱা ভাষাত মেকানিক বুলি কয়। এজন মেকানিকে যেতিয়া এটা মেচিন ঠিক কৰিবলৈ যায়, সেই গ্ৰাহকজনৰ যিখিনি আক্ৰোশ, সেই মেচিনটো বেয়া হৈ থাকিলে গোটেইখিনি এজন ছাৰ্ভিচ ইঞ্জিনিয়াৰে হেণ্ডেল কৰিব লগা হয়। মেচিনটোও হেণ্ডেল কৰিব লগা হয়, মানুহজনকো হেণ্ডেল কৰিব লগা হয়, আৰু সেই জেগাখনত যিখন জেগাত গৈছে সেই চিটুৱেশ্যনটোৰ ওপৰতো ডিপেণ্ড কৰি পেলাই সেই চিটুৱেশ্যনো হেণ্ডেল কৰিব লগা হয়। বহুত সংঘাতপূৰ্ণ হয়। এফালে এক হাতে যদি আপোনাৰ টুল কিটৰ এটা ডাঙৰ বেগ কঢ়িয়াই আনিব লাগে, আনখন হাতত আকৌ নিজে থাকিবলৈ কাপোৰখিনিও লৈ যাব লাগিব। কাৰণ কোনেও নাজানে মেচিনটো ঠিক কৰোঁতে কিমান দিন লাগিব, সোনকালে আহিব পাৰিব নে নোৱাৰিব, কোনো নিশ্চয়তা নাই। গতিকে সেই অনিশ্চয়তাৰ মাজত থকা এজন
চাৰ্ভিচ ইঞ্জিনিয়াৰে যেনে ঠিক কৰে, মানুহজনক হেণ্ডেল কৰে, লগতে সেই যিখন জাগাত যায় সেই জাগাখনৰ সাংস্কৃতিক সভ্যতা গোটেইখিনি শিকিবৰ কাৰণে এটা মানে খুব ধুনীয়া এটা সুযোগ পায়। সেই সুযোগখিনি যাতে ল'ব পাৰে এই কিতাপখনত দেখুওৱা হৈছে। আৰু মই নিজে এজন মেকানিকেল ইঞ্জিনিয়াৰ, মই নিজেও চাৰ্ভিচ ইঞ্জিনিয়াৰ আছিলোঁ জেচিবিত, ইংগাৰছল ৰেণ্ডত, ভলভোত। তাৰপিছত আহি আজি এটা বিশেষ এটা বিষয় পাইছো, বিষয় ভাৱ পাইছো, সেইটো বেলেগ কথা। কিন্তু মোৰ জীৱনৰ প্ৰথম জবটোৱে আছিল চাৰ্ভিচ ইঞ্জিনিয়াৰ। গতিকে চাৰ্ভিচ ইঞ্জিনিয়াৰৰ জবটো বহুত চেলেঞ্জিং হয়, বহুতখিনি সংঘাতৰ মাজেদি যাব লাগে, এইখিনিক উপস্থাপন কৰা হৈছে। আৰু যেতিয়া মই মেচিন ঠিক কৰি আছিলোঁ তেতিয়াই মই ভাবো যে যেনেকে এজন চাৰ্ভিচ ইঞ্জিনিয়াৰ এটা মেচিন ঠিক কৰিব পাৰে, এজন সাহিত্যিকে এজন মানুহৰ ভাঙি যোৱা মন, বিভ্ৰাট হৈ পৰা মন, আউল বাউল লগা এটা মন সুস্থিৰভাৱে সাহিত্যৰ জৰিয়তে মেৰামতি কৰিব পাৰে। সেইকাৰণে মই সাহিত্যক এটা ইঞ্জিনিয়াৰিং ছাবজেক্ট বুলি কওঁ, এইটো হৈছে লিটাৰেচাৰ ইঞ্জিনিয়াৰিং। আৰু আজিকালি মই মেকানিকেল ইঞ্জিনিয়াৰিং খুব কম লিখোঁ, আজিকালি মই নিজকে লিটাৰেচাৰ ইঞ্জিনিয়াৰ বুলি লিখোঁ। কাৰণ মই এই দৰ্শনটো সকলোৰে আগত লৈ যাব বিচাৰোঁ যে আমি প্ৰত্যেকৰে একোটা দায়বদ্ধতা আছে, এনেকে সেই দায়বদ্ধতাৰ মাজেৰে আমি সমাজখনৰ প্ৰতি নিজৰ অৱদান আগবঢ়াব পাৰোঁ। মোৰ অৱদানখিনি হ'ব এজন সাহিত্য অভিযন্তা হিচাপে। নিশ্চয়। সুমিন্দ্ৰ চৌধুৰী, আপুনি ইতিমধ্যে কৈছে যে মিজোৰাম আৰু অসমৰ মাজত, মিজোৰাম আৰু অসম বুলিয়ে নহয়, 7 ভনীৰ মাজত যিটো সম্প্ৰীতিৰ যিটো বাতাবৰণ, সেই বাতাবৰণটো সদায় অক্ষুণ্ণ থাকক। আৰু বৰ্তমান শেহতীয়াভাৱে যি সংঘাতপূৰ্ণ পৰিৱেশ দেখা গ'ল, সেই সময়খিনিত যাতে আমাৰ মনৰ মাজৰ মিলবোৰ বা আমাৰ মনৰ যিবিলাক মিজো হওক বা অসমীয়াৰ মাজত যিটো এটা বন্ধুত্বপূৰ্ণ হওক বা এটা ভাতৃভগ্নীসুলভ যিটো মনোবৃত্তি আছিলে, সেই মনোবৃত্তিত অক্ষুণ্ণ ৰখাৰ উদ্দেশ্য ৰাখি আপুনি কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বা কিতাপখন লিখি উলিয়াইছে। আপুনি ইতিমধ্যে কথাখিনি কৈছে। কিন্তু বৰ্তমান আমি যদি চাওঁ, অসমৰ লগত চুবুৰীয়া যি 7 ভনীৰ অন্যান্য অংশসমূহ আছে, নাগালেণ্ডেই হওক, মিজোৰামেই হওক, অৰুণাচল প্ৰদেশেই হওক, প্ৰায় প্ৰতিখন ৰাজ্যৰ লগতে এটা সীমা সংঘাত আছে। বিভিন্ন বাতৰি আমি পাই থাকো, আপুনিও দিল্লীত থাকিও আপুনি দেখি আহিছে সেই বাতৰিসমূহ। এই সমস্যাবিলাক কিয় হৈছে বুলি আপুনি ভাবে? বা ইয়াত কিবা ধৰক ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কোনোবাই কৰিছে নেকি, কৰাইছে নেকি? আপুনি ভাবে নেকি তেনেকুৱা কিবা? আপুনি কি ক'ব বিচাৰে? চাওক, সেই বিষয়টোৰ ওপৰত মোৰ সিমান সম্যক জ্ঞান নাই, কিন্তু মই এটা কথা ক'ব বিচাৰো যে 7 ভনী যদি এখন ঘৰত থাকে, 7 ভনীৰ মাজত কেতিয়াবা নিজৰ মাজত মনৰ সংঘাত হ'ব পাৰে। কিন্তু সেই সংঘাতক আমি যুদ্ধক্ষেত্ৰলৈ পৰিণত হ'ব দিয়াটো উচিত নহয়। সকলোৰে নিজৰ দায়বদ্ধতা আছে, গোটেই 7 ভনীৰ নিজৰ দায়বদ্ধতা আছে, যাতে আমাৰ মাজৰ সংঘাতখিনিক আমি বেলেগৰ আগত কওঁ আমি 7 ভনীৰ দেশ বুলি, 7 ভনী, আমি নৰ্থ ইষ্ট মানে 7 ভনী বুলি। কিন্তু বেলেগ বাকী ভাৰতৰ বাকী কেইখন ৰাজ্যই কি ভাবিব যে ইহঁতৰ 7 ভনীৰ মাজতেই মিল, সেইটো যাতে বেলেগে সুবিধা ল'ব নোৱাৰে, সেইটোৰ কাৰণে মই চিন্তিত। কাৰণ আমি আমাৰ যি সীমা সমস্যা আছে, কিবা আছে, সেইবিলাক ভাৰতৰ সংবিধান আছে, সংবিধানৰ মতে ভাৰত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছে, সুপ্ৰিম কোৰ্ট আছে, আমাৰ নিজৰ একোখন ৰাজ্যৰ চৰকাৰ আছে, সকলোৱে বুদ্ধিজীৱীসকল আছে, সকলোৰে মতামত লৈ খুব এটা আলোচনাৰ মাজেৰে এইবিলাক সংঘাত দূৰ কৰিব লাগে। কাৰণ চাওক, সংঘাত যদি কোনোবা ক'ৰবাত থাকে, সংঘাত মষিমূৰ কৰিম বুলি যদি কোনোবাই ইচ্ছা কৰে, তেতিয়াহ'লে কোনেও বাধা দিব নোৱাৰে। যদি সংঘাতটো সংঘাত হিচাপেই ৰাখিব বিচাৰে, তেতিয়াহ'লে সেই সংঘাত কেতিয়াও মষিমূৰ হ'ব নোৱাৰে। গতিকে মানুহে কয় নহয়, ইফ দেয়াৰ ইজ উইল দেয়াৰ ইজ ৱে। যদি উইল থাকে, ৱে আহিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সকলোকে সুমতি দিয়ক, সেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলক, আমাৰ ৰাজনৈতিক নেতাসকল, দলসকলক, যাতে আমি আমাৰ পৰম্পৰা, 7 ভনীৰ পৰম্পৰা, যিটো মিলা প্ৰীতিৰ পৰম্পৰা, সেইটো যাতে ভাঙি যাব নিদিওঁ। নহ'লে আমি গোটেই ভাৰতৰ বাকী কেইখন ৰাজ্যৰ আগত আমি হাঁহিয়তাৰ পাত্ৰ হ'ম। সেইটো যাতে কোনোপধ্যে হ'ব নিদিওঁ। সেইটোৱে মই ভাবো যে আমাৰ মাজত মিলা প্ৰীতি হ'ব লাগে। সুমিন্দ্ৰ চৌধুৰী, আপুনি এগৰাকী যথেষ্ট ব্যস্ত লোক। আপুনি এটা বহুজাতিক প্ৰতিষ্ঠানত আপুনি কাম কৰি আছে। তাৰ মাজতো আপুনি অসমীয়া সাহিত্যৰ চৰ্চা কৰি গৈছে দিল্লীত থাকিও। কেনেকৈ আপুনি সাহিত্য চৰ্চা কৰি আছে বা কেনেকৈ ইয়াৰ চৰ্চা অব্যাহত ৰাখিছে, সেই বিষয়ে অলপ ক'ব নেকি? বা আপুনি মানে কিবা নিশ্চয়কৈ আপোনাৰ সমস্যাৰ সন্মুখীন হৈছে
ইয়াৰ মাজতে সেই সম্পৰ্কে অলপ ক'ব নেকি? চাওক, সকলোখিনি মানুহৰ আচলতে মনত থকা ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে যে কয় মোৰ ওচৰত সময় নাই, সেইটো সকলোতকৈ ডাঙৰ ফাঁকি। সকলোৰে ওচৰতে সময় থাকে, কিন্তু কথাটো হ'ল সময়খিনি আমি কেনেকৈ মিলাই ল'ম। এতিয়া মোৰ অফিচ থাকে ধৰক ৰাতিপুৱা 8টাৰ পৰা গধূলি 6টা বজালৈ। সেই সময়খিনি মোৰ সম্পূৰ্ণ মোৰ অফিচৰ সময়। অফিচৰ পৰা আহি মোৰ ঘৰৰ সকলো পৰিয়ালক সময় দি তাৰপিছত তাৰ মাজে মাজে আৰু ধৰক সাপ্তাহিক বন্ধত লিখা আৰম্ভ কৰিব পাৰি, আৰু লিখিব ইচ্ছা কৰিলে হৈ যায়। কাৰণ সাহিত্য মানে হ'ল সমহিত। সংস্কৃতত কয় সমহিত, মানে সকলোৰে উন্নতিৰ কাৰণে যিটো আপুনি সৃষ্টি কৰে সেইটোৱে সাহিত্য। গতিকে মোৰ সাহিত্যখনত মই দুখ বেদনা এইবিলাকক বেছি মই প্ৰাধান্য দিব নিবিচাৰোঁ। কাৰণ দুখ বেদনা এইবিলাক মানে বিষাদ এইবিলাক হ'লে এটা মানে মই ভাবোঁ যে এটা ৰোগ। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি হ'ব লাগিব, সুখী জীৱনটো কেনেকৈ আনিব লাগিব, আমি কেনেকৈ ধনাত্মক চিন্তাৰ মাজেদি আগবঢ়াব পাৰোঁ। গতিকে সেই সমস্যাবিলাকৰ মাজতো সমাধানবিলাক ধনাত্মক হ'ব লাগিব। তেনেকৈ মই অসমীয়া সাহিত্যখন আগবঢ়াই লৈ যাব বিচাৰোঁ। আৰু অসমীয়া সাহিত্যখন ইমান আমাৰ চহকী। এই অসমীয়া সাহিত্যখন চহকী যদি হয় তেনেহ'লে তাক সংৰক্ষণ কৰাৰ বহুত প্ৰয়োজন আহি পৰে। কাৰণ আপোনাৰ ওচৰত যদি ধন থাকে তেতিয়াহে আপোনাৰ ক্ষয় হ'ব। গতিকে আমাৰ অসমীয়া সাহিত্য জগতখন ইমান চহকী, ইয়াক চহকী কৰি ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন নাগৰিকৰে হয়, যাতে ভাষাটো সকলোৱে সুন্দৰকৈ ক'ব পাৰে, লিখিব পাৰে, আৰু যাতে আমাৰ বিশ্বৰ দৰবাৰত আমাৰ বেজবৰুৱাদেৱৰ সপোনৰ সাহিত্য সাধিনী সভাৰ সপোন যাতে পূৰণ হয়, সেইটোৱে মোৰ মানে বাঞ্ছা কৰোঁ। সকলো নবীন প্ৰবীণ লেখক আগবাঢ়ি আহক, অসমীয়া ভাষাটোক আগুৱাই লৈ যাওক, সকলোৰে আগত পৰিচিত কৰাক যে আমাৰ ভাষাটো কিমান চহকী, সেইখিনিকে মোৰ ইচ্ছা। সেইকাৰণে ইচ্ছা শক্তিৰ আগত আপোনাৰ সকলোখিনি হৈ যায় যদি আপুনি ইচ্ছা কৰে। গতিকে ব্যস্ততাৰ মাজতেই কৰিবই লাগিব, ব্যস্ততাৰ মাজত মানুহে সকলো কাম কৰি নিয়ে। গতিকে ময়ো সেনেকৈ এটা প্ৰচেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। একেবাৰে শেষত সুধিব বিচাৰিছোঁ, সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ ভৱিষ্যত কি পৰিকল্পনা লৈছে, আৰু আপুনি কিবা আৰু চিন্তা চৰ্চা কৰি আছে নিশ্চয়কৈ, কিবা ক'ব পাৰিব নেকি, কিবা ক'ব বিচাৰিব নেকি? মোৰ আচলতে অসমীয়া সাহিত্যখনত বহুত কেইটা দিশত মোৰ ফালৰ পৰা মই অৱদান দিব বিচাৰোঁ। সামান্য মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, মোৰ ফালৰ পৰা মই সেই অৱদানখিনি দিব বিচাৰোঁ। প্ৰথম হ'ল লিটাৰেচাৰ ইঞ্জিনিয়াৰিং যিটো কনচেপ্ট, মানে মানুহৰ মন মেৰামতি কৰা। সেই মন মেৰামতি কৰাৰ কাৰণে মই সাহিত্যৰ জগতৰ এটা মানে পাতনিৰ সৃষ্টি কৰিব বিচাৰোঁ। সেইকাৰণে মই আজিকালি যিটো নিবন্ধন লিখোঁ বা গল্প লিখোঁ, উপন্যাস লিখোঁ, সকলোতে মই ধনাত্মক চিন্তা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু তাৰ কাৰণে মই এটা ইউটিউব চেনেলো খুলি লৈছোঁ, এইটোৰ নাম গামবাট্টে। গামবাট্টে এটা জাপানীজ শব্দ হয়। যেতিয়া জাপানখন দ্বিতীয় মহাযুদ্ধত বিধ্বস্ত হৈ গৈছিল, তেতিয়া জাপানীসকলে গামবাট্টে ৱৰ্ড, মানে গামবাট্টে এটা ৱৰ্ড বুলি ক'লে ভুল হ'ব, এটা দৰ্শন হয়। মানে আপুনি সফল নোহোৱালৈ যুদ্ধ চলাই যোৱাটোকে গামবাট্টে বুলি কয়। মানে হাৰ্ড ৱৰ্ক। মানে সেইটো এই কনচেপ্টটো মোৰ খুব ভাল লাগে। মই এতিয়া জাপানীজ কোম্পানীত কাম কৰোঁ। তেওঁলোকক যদি আপুনি কিবা এটা সফল হোৱা যেন দেখুৱাই আগবঢ়াই লৈ যায়, তেওঁলোকে খুব ধুনীয়াকৈ আপোনাক অনুপ্ৰাণিত কৰিব, আৰু বেছি আগ্ৰহ দেখাব যে আৰু আগুৱাই যোৱা। কিন্তু তাৰ লগতে ক'ব গামবাট্টে কোদাচাই, মানে আৰু কৰা, ইয়াতকৈ আৰু ভাল কৰা। মানে এই বস্তুটো সিমানতে সন্তুষ্ট নাথাকে, আৰু কৰা, আৰু আগবাঢ়ি যোৱা। এই বস্তুটো মোৰ খুব ভাল লাগে। মই গামবাট্টে চেনেলটোৰ জৰিয়তে মই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী কেনেকৈ আছিয়ান কাণ্ট্ৰিজত গৈ কাম কৰিব পাৰে, জাপানত গৈ কেনেকৈ পঢ়িব পাৰিব, কেনেকৈ গৈ চাকৰি কৰিব পাৰিব, সেই বিষয়ত সহায় কৰিবৰ কাৰণে মই এজন ভাৰতৰ খুব মানে তেওঁ বিখ্যাত মটিভেশ্যনেল স্পিকাৰ বিজয় মিচিহিটো বাট্ৰা, তেওঁ একচুৱেলি আমাৰ কোম্পানীৰো মটিভেশ্যনেল স্পিকাৰ, আৰু তেওঁ আমাৰ হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কোচ হয়। তেওঁ আমাক কোচিং দিয়ে হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা, লিডাৰশ্বিপ প্ৰগ্ৰামবিলাক তেওঁ কণ্ডাক্ট কৰে। তেওঁ খুব এজন ভাল মটিভেশ্যনেল স্পিকাৰ। তেওঁৰ দেউতাক আছিল প্ৰমোদ বাট্ৰা, তেওঁ ভাৰতৰে হয়, কিন্তু তেওঁৰ মা জাপানৰ, সেইকাৰণে তেওঁ বিজয় মিচিহিটো বাট্ৰা বুলি লিখে। তেওঁক মই মোৰ চেনেলত লৈ লৈছোঁ।
তেওঁ খুব ধুনীয়াকৈ মটিভেশ্যনেল ভিডিঅ'বিলাক দিয়ে আৰু আমি এতিয়া অলপমান ক'ভিড পৰিস্থিতিটো ঠিক হোৱাৰ লগে লগে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি যাতে বিশেষকৈ কাৰিকৰী দিশত বা আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপত যাতে আগবাঢ়ি যাব পাৰে, জাপানত কেনেকৈ পঢ়িব যাব পাৰিব, কেনেকৈ কাম কৰিব যাব পাৰিব, আছিয়ান কাণ্ট্ৰিজবিলাকত কেনেকৈ যাব পাৰিব, তাৰ ওপৰত মই এটা মানে প্ৰকল্প হাতত লৈছোঁ। অলপ পৰিস্থিতি, দেশৰ পৰিস্থিতি, কৰোণাৰ পৰিস্থিতি ঠিক হ'লে আমি গোটেইখিনি ৰাইজৰ আগত দাঙি ধৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু মই ভাবো যে আমাৰ অসমীয়া ভাষাটো খুব সমৃদ্ধ ভাষা আৰু ইয়াক আগুৱাই নিয়াটো আমাৰ প্ৰত্যেকৰে সামাজিক দায়বদ্ধতা আছে। আপোনাক ধন্যবাদ জনাইছো। আপুনি যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি অসমীয়া সমাজখনৰ কথা, অসমীয়া সাহিত্যৰ কথা আপুনি চিন্তা কৰিছে বা আপুনি সেই চৰ্চা বা আপুনি সাহিত্যৰ মাধ্যমেৰে হওক বা অন্যান্য সামাজিক কামৰ মাধ্যমেৰে আপুনি জাতিটোক সেৱা কৰিব এটা মন ৰাখিছে বা আপুনি সেইদৰে সেৱা কৰি গৈছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আৰু মই দৰ্শকসকলৰ উদ্দেশ্যে পুনৰবাৰ ক'ব বিচাৰিছো, যিসকল পাঠক দৰ্শক, এই গ্ৰন্থখন এখন সুন্দৰ গ্ৰন্থ। এই গ্ৰন্থখনৰ জৰিয়তে তেওঁ মিজোৰামৰ সামাজিক ৰাজনৈতিক পৰিৱেশ সুন্দৰভাৱে উপস্থাপনৰ চেষ্টা কৰিছে, মিজো লোকসকলৰ আচাৰ ব্যৱহাৰ উপস্থাপনৰ চেষ্টা কৰিছে। এখন অতিকৈ সুন্দৰ গ্ৰন্থ, পাঠকসকলে পঢ়ি নিশ্চয়কৈ ভাল পাব। ভাষা পাব্লিকেশ্যনে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। আৰু সুমিন্দ্ৰ চৌধুৰী ডাঙৰীয়া, আপুনি আজি সময়খিনি দিলে, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আপুনি আপোনাৰ এই সাহিত্য চৰ্চা বা আপোনাৰ যি সমাজ কৰ্ম বিভিন্ন মাধ্যমেৰে আপুনি আগবঢ়াই নিছে, সেই আগবঢ়াই নিয়ক। আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আৰু এই সময়খিনি দিলে আপুনি, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো। ধন্যবাদ। প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছো আৰু এই অনুষ্ঠানৰ পৰা মই অনিৰ্বাণ পাঠকে বিদায় লৈছো। নমস্কাৰ।